Hello everyone. তো আমি যদি প্রথম কোশ্চেনটো লৈ চাও প্রথম কোশ্চেনটো দিয়া আছে যে ইলেকট্রিক কারেন্টৰ এসআই ইউনিট কি হয় ইলেকট্রিক কারেন্টৰ এসআই ইউনিট কি হয় ঠিক আছে তো ইলেকট্রিক কারেন্টৰ এসআই ইউনিট কি হয় তো প্ৰথমে অপচন কেটা চাও ওম ওয়াট এম্পিয়ার আৰু ভোল্ট তো আমি অসমীয়াত ইলেকট্রিক কারেন্টক কোৱা হয় বৈদ্যুতিক প্ৰবাহ বুলি ঠিক আছে বৈদ্যুতিক প্ৰবাহ বুলি কোৱা হয় বুজি পালা এছামিছ মিডিয়ামৰ বিলাকে অলপ চাই লবা ওয়াৰ্ড বিলাক ডিলিট কৰিব পাৰা যদি তো প্ৰথম যেটি ইউনিট দিয়া আছে হেতু হৈছে ওম ঠিক আছে ওম টু সাধাৰণতে ব্যৱহাৰ কৰা হয় ইলেক্ট্ৰিক ৰেজিস্ট্যান্সৰ কাৰণে ইউজ কৰা হয় বুজি পাইছা আৰু দুই নম্বৰ যেটো ওয়াট দিয়া আছে ওয়াটটোক ইউজ কৰা হয় তোমালোকৰ সাধাৰণতে যেতিয়া আমি ইলেক্ট্ৰিক পাৱাৰ জুখো ঠিক আছে ইলেক্ট্ৰিক কনজাম্পশন যিমান হয় হেতু পাৱাৰটো জুখাৰ কাৰণে এটো পাৱাৰ ইলেক্ট্ৰিক পাৱাৰ মেজাৰ কৰাৰ কাৰণে আমি ওয়াট ইউজ কৰো the third one ampere to হৈছে সাধাৰণতে আমি যেতিয়া ইলেক্ট্ৰিক কাৰেন্টৰ জুখো ঠিক আছে ইলেক্ট্ৰিক কাৰেন্ট জুখাৰ কাৰণে ইউজ কৰা হয় বুজি পাইছা কথাটো আৰু ভোল্ট যেটো আছে ভোল্ট হৈছে ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স যেটো থাকে পটেনশিয়াল ডিফাৰেন্সৰ কাৰণে ইউজ কৰা হয় ঠিক আছে তো ইয়াতে আমি ওম টু তো ইলেক্ট্রিক রেজিস্ট্যান্স হৈ গল তো এটো অপশন নহব আমাক ইলেক্ট্রিক কারেন্ট লাগে তো ইলেক্ট্রিক কারেন্টৰ কাৰণে কারেক্ট आंसर কোনটো হ'ব ইলেক্ট্রিক কারেন্টৰ কাৰণে কারেক্ট आंसर হ'ব আমাৰ ওম টু বুজি পালা কথাটো তো অপশন বাকি কেটা মনত ৰাখিবা এক্সামত যদি আহে তেতিয়া আমাৰ সুবিধা হ'ব বাকি যদি আমি ইউনিট কেটা গম পাও এসআই ইউনিট কেটা তো এম্পিয়াৰ হ'ব ইয়াতে কারেক্ট आंसर অপশন নম্বৰ সি ইজ দা কারেক্ট आंसर এতিয়া যদি আমাৰ দুই নম্বৰ কোশ্চেনটো লকে চাও দুই নম্বৰটো কোশ্চেনটো দিয়া আছে যে কমন সল্টৰ সাধাৰণতে কেমিক্যাল সিম্বলটো কি হয় তো ৰাসায়নিক নাম কি হয় এতিয়া চাবা আমি সাধাৰণতে এটা জানো যে কমন সল্ট মানে হৈছে যেটো আমি ঘৰত ব্যৱহাৰ কৰো ঠিক আছে ঘৰত ব্যৱহাৰ কৰা যেটো আছে ঘৰত ব্যৱহাৰ কৰা যেটো নিমখ আছে সেই নিমখৰ কেমিক্যাল সিম্বল কি হয় তো আমি সাধাৰণতে কেমিক্যাল সিম্বল তো প্ৰথম যেটো কেমিক্যাল সিম্বল আছে ক্যালসিয়াম ক্লোৰাইড বুলি ঠিক আছে ক্যালসিয়াম ক্লোৰাইড যেটো আছে ক্যালসিয়াম ক্লোৰাইড এটা নিমখ হয় এটো সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা নহয় এটো ব্যৱহাৰ কৰা হয় আপোনালোকৰ লাইক বৰফ যদি আমি কি কলি বুজাও গলাবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে বৰফ গলাবলৈ ব্যৱহাৰ কৰা হয় ক্যালসিয়াম ক্লোৰাইডটো সোডিয়াম ক্লোৰাইড যেটো আছে সোডিয়াম ক্লোৰাইড হৈছে আমি ঘৰত যেটো খোৱা নিমখ আছে ঠিক আছে ঘৰত খোৱা নিমখ যেটো আছে হেতু আমাৰ সোডিয়াম ক্লোৰাইড হয় বুজি পালা তাৰ পিছত যেটো আছে HCl হাইড্ৰোক্লোৰিক এসিড বুলি কোৱা হয় হাইড্ৰোক্লোৰিক এসিডটো সাধাৰণতে কি হয় তো এটা আটাইতকৈ ষ্ট্ৰং এসিড হয় যদি আমাৰ কেতিয়াবা এক্সামতো সুধে যে আটাইতকৈ ষ্ট্ৰং এসিডটোৰ নাম কি হয় তেতিয়াও আমি ক'ব পাৰিম যে আটাইতকৈ বেছি ষ্ট্ৰং এসিডটো হৈছে HCl ঠিক আছে আৰু অপচন নম্বৰ 4 যেটো দিয়া আছে অপচন নম্বৰ 4 দিয়া আছে পটাছিয়াম ক্লোৰাইড তো পটাছিয়াম ক্লোৰাইডটো সাধাৰণতে কি হয় জানে যেটো আমি ঘৰত যেটো ব্যৱহাৰ কৰো নিমখ সেই নিমখৰ নিচিনাই টেষ্টটো একে হয় দেখাতো একে হয় কিন্তু ইয়াতে সোডিয়াম নাথাকে ঠিক আছে তো ঘৰত যেটো ব্যৱহাৰ কৰো এটো সোডিয়াম থাকা যায় ঠিক আছে তো সোডিয়াম যদি নাথাকে তো এটা আমি ঘৰত ব্যৱহাৰ নকৰো সাধাৰণতে টেষ্টটো নিমখীয়া হয় দেখাতো আমাৰ ঘৰৰ নিমখৰ নিচিনাই দেখাত তো এটো অপশন নহব কাৰণ ইয়াতে পটাছিয়াম আছে আমাৰ সোডিয়াম নাই ঠিক আছে তো সোডিয়াম থকা কোনটো আছে এটো হৈছে সোডিয়াম ক্লোৰাইড ঠিক আছে সোডিয়াম আৰু ক্লোৰাইড থকা তো কারেক্ট आंसर কি হ'ব ইয়াতে কারেক্ট आंसर হ'ব আমাৰ সোডিয়াম ক্লোৰাইড অপশন নম্বৰ বি উইল বি দা কারেক্ট आंसर ঠিক আছে বুজি পাইছা কথাটো এতিয়া যদি আমাৰ 3 নম্বৰ কোশ্চেনটো লিখা চাও 3 নম্বৰ কোশ্চেনটো দিয়া আছে নাইট ব্লাইন্ডনেস ঠিক আছে নাইট ব্লাইন্ডনেসত সাধাৰণতে কোনটো ভিটামিনৰ ডেফিচিয়েন্সিৰ কাৰণে হয় নাইট ব্লাইন্ডনেস ইজ প্ৰাইমাৰিলি কজড বাই আ ডেফিচিয়েন্সি অফ তো কোনটো ভিটামিনৰ কাৰণে আমাৰ নাইট ব্লাইন্ডনেস হয় ঠিক আছে মানে নাইট ব্লাইন্ডনেস মানে হৈছে যি সকল মানে ৰাতি দেখাত অসুবিধা হয় ঠিক আছে ৰাতিৰ দেখাত অসুবিধা পায় ঠিক আছে তো ইয়াৰ কাৰণে আমাক চাৰিটা ভিটামিনৰ অপচন দিয়া আছে তো এটা আছে বি দিয়া আছে এটা দিয়া আছে সি এটা কে আৰু এটা এ ভিটামিন ঠিক আছে তো ভি ভিটামিনৰ ডেফিচিয়েন্সিত সাধাৰণতে যেটো ডিজিজ হয় এটো আমি ডিজিজটোৰ নাম হৈছে বেৰি ওকে বি ফৰ বেৰি এনেকৈ আপোনালোকে মনত ৰাখিব পাৰে যেটো ষ্টাইলত আপোনালোকে সুবিধা হয় বেৰি ডিজিজ হয় আৰু এটা ডিজিজ হয় যাক আমি কও এনিমিয়া বুলি ঠিক আছে
এনিমিয়া বুলি মন থাকিব এই দুটা ডিজিজ হয় আপোনালোকৰ ভিটামিন বি ডেফিচিয়েন্সি মানে কম হলে যেতিয়া আমাৰ বডিত কমি যায় কোনটো ভিটামিনৰ কম হলে বডিত মানে কোনবিলাক বেমাৰে দেখা দিয়ে ঠিক আছে ভিটামিন সি যেটো হয় ভিটামিন সি টু ৰিলেট কৰে স্কিনৰ লগত মোস্টলি ঠিক আছে তো স্কিনৰ ডিজিজ যিবিলাক আছে বা বোন ডিজিজ যিবিলাক আছে সেইবিলাকৰ লগত সাধাৰণতে কি ৰিলেট কৰে ভিটামিন সি ইয়াতে এটা সাধাৰণতে আমাৰ যেটো ডিজিজ হয় এটো স্কাৰবি বুলি কোৱা হয় ঠিক আছে স্কাৰবি বুলি কোৱা হয় বুজি পালা কথাটো তাৰ পিছত যেটো ভিটামিন কে দিয়া আছে ভিটামিন কে ডেফিচিয়েন্সি যেটো ডিজিজ হয় ভিটামিন কে ডেফিচিয়েন্সি যেটো ডিজিজ হয় হেতু আমি কি বুলি কওঁ লাইক আমাৰ ব্লাড ক্লটিং অত দেখা দিয়ে ঠিক আছে ব্লাড ক্লটিং সাধাৰণতে কি কৰা হয় যেতিয়া ভিটামিন কে ডেফিচিয়েন্সি হয় তেতিয়া ব্লাড ক্লটিং দেখা দিয়ে এটো ডিজিজ হোৱা আমি দেখা পাওঁ আৰু ভিটামিন এ যেটো আছে এ ডেফিচিয়েন্সি হয় নাইট ব্লাইন্ডনেস বুজি পাইছা তো আমাক ইয়াত সুধিছে ভিটামিন এৰ কথা সো আমি এটা কথা জানো যে বিএডৰ এক্সামত সাধাৰণতে কি কৰা হয় যিকোনো এটা ভিটামিন ৰিলেটেড কোৱেশ্চন দেখা পোৱা যায় তো আমি মোস্টলি কমন একেটাৰ পৰা এটা খুধাৰ চান্স বেছি থাকে বি সি কে আৰু এৰ পৰা তো মন কৰিব বিৰ পৰা বেৰি বা এনিমিয়া সিৰ পৰা স্কাৰবি তাৰ পিছত কেৰ পৰা ব্লাড ক্লটিং আৰু এৰ পৰা হৈছে নাইট ব্লাইন্ডনেস যি হল মানুহে ৰাতি দেখাত অসুবিধা হয় ঠিক আছে তো অপশন কোনটো কাৰেক্ট হ'ব অপশন ডি ঠিক আছে ডি উইল বি দা কারেক্ট आंसर क्वेश्चन नंबर 4 त আমাক খুদিছে মোস্ট অ্যাবান্ডেন্ট গ্যাস ইন এটমস্ফিয়ার তো মোস্ট অ্যাবান্ডেন্ট যেটো হয় মোস্ট অ্যাবান্ডেন্ট মানে হৈছে আটাইতকৈ বেছি মাত্ৰাত পোৱা যেটো গ্যাস আছে ঠিক আছে আমাৰ বায়ুমণ্ডলত আটাইতকৈ বেছি পৰিমাণে কোনটো গ্যাস আছে তো আমাৰ বায়ুমণ্ডলত বহুত গ্যাস আছে তো আটাইতকৈ বেছি পৰিমাণে যে আছে নাইট্ৰজেন যেটো আছে নাইট্ৰজেন আছে আমাৰ এটমস্ফিয়াৰত এপ্ৰক্সিমেটলি 78% ঠিক আছে আৰু যেটো অক্সিজেন আছে আমাৰ এটমস্ফিয়াৰত প্ৰায় 21% আৰু বাকি থাকিল যি 1% হেই 1% ত বাকি জিমান গ্যাস আছে আর্গন হক কার্বন ডাই অক্সাইড হক ইথেন হক মিথেন হক এনেকুৱা ধৰণৰ বহুত গ্যাস আছে তো আর্গন আৰু যেহেতু আমাক ইয়াতে CO2 কার্বন ডাই অক্সাইডৰ কথা কোৱা হৈছে তো কার্বন ডাই অক্সাইড এটমস্ফিয়াৰত প্ৰায় 0.04% হে আমাৰ কার্বন ডাই অক্সাইড থাকে আৰু বাকি আর্গনও এপ্ৰক্সিমেটলি 0.93% আমাৰ কি থাকে আর্গন থাকে তো আটাইতকৈ বেছি যেহেতু দিছে আটাইতকৈ বেছি কোনটো পাম আমি আমাৰ এটমস্ফিয়াৰত এটো হল নাইট্ৰজেন ঠিক আছে বুজি পাইছা কথাটো তো নাইট্ৰজেন কোনটো অপশন আছে অপশন নাম্বার ডি তো ডি উইল বি দা কারেক্ট आंसर এতিয়া যদি আমি 5th নম্বৰ কোৱেশ্চনটো লগে চাও 5th নম্বৰ কোৱেশ্চনটো কোৱা হৈছে দ্য বয়লিং পইণ্ট অফ ওয়াটাৰ এট স্ট্যান্ডাৰ্ড এটমস্ফেৰিক প্ৰেছাৰ তো পানীৰ যেটো বয়লিং পইণ্ট আছে বয়লিং পইণ্ট অসমীয়াত কোৱা হয় এটো উতলাংক ঠিক আছে উতলাংক ইংৰাজীত কোৱা হয় বয়লিং পইণ্ট বুলি তো বয়লিং পইণ্ট কিমান হয় পানীৰ বয়লিং পইণ্টটো সাধাৰণতে কিমান হয় তো পানীৰ বয়লিং পইণ্ট যদি আমি চাবলৈ যাও তো সাধাৰণতে আমি টেম্পাৰেচাৰটো চাও যে পানী 200 ডিগ্ৰী সেলসিয়াছত সাধাৰণতে স্টিমত থাকিব যেটো আমি সাধাৰণতে বাষ্পীভূত বা ভাপ বুলি কওঁ ঠিক আছে ভাপত পৰিণত হ'ব যেটো 0 ডিগ্ৰী সেলসিয়াছ 0 ডিগ্ৰীত পানী সাধাৰণতে বৰফ হৈ থাকে যেটো গোটা ষ্টেট হয় ঠিক আছে আইস ষ্টেটত থাকিব আইস সলিড ষ্টেটত থাকিব যেটো 50 ডিগ্ৰী সেলসিয়াছ আছে 50 ডিগ্ৰী সেলসিয়াছ সাধাৰণতে পানীখিনি গৰম অৱস্থাত থাকিব তো হট ওয়াটাৰ বুলি আমি এটো ক'ব পাৰো হট ওয়াটাৰ বুলি ক'ব পাৰো আৰু ঠিক আছে আৰু যেটো 100 ডিগ্ৰী সেলসিয়াছ 100 ডিগ্ৰী সেলসিয়াছত পানী উতলিবলৈ আৰম্ভ কৰে ঠিক আছে তো সাধাৰণতে 100 ডিগ্ৰী সেলসিয়াছত সাধাৰণতে পানী কি হ'বলৈ ধৰে উতলিবলৈ ধৰে বুজি পাইছা তো বয়লিং পইণ্ট হ'ব কোনটো কারেক্ট आंसर হ'ব আমাৰ অপশন নাম্বার ডি উইল বি দা কারেক্ট आंसर 100 ডিগ্ৰী সেলসিয়াছ তো পানী 100 ডিগ্ৰী সেলসিয়াছত উতলিবলৈ আৰম্ভ কৰে আৰু কোৱেশ্চন নাম্বার 6 লৈকে আমি চাও কোৱেশ্চন নাম্বার 6 ত আমি দেখা পাম যে হুইচ প্ল্যানেট ইজ নোন এজ ৰেড প্ল্যানেট কোনটো কোৱা হয় ৰঙা গ্ৰহ বুলি কোনটো কোৱা হয় তো আমি কোৱেশ্চন নাম্বার 1 ত যেটো ভেনাছক অসমীয়াত কোৱা হয় শুক্ৰ গ্ৰহ বুলি শুক্ৰ গ্ৰহ আমি শুক্ৰ তৰা বুলিও ইটোক জানো কেতিয়াবা শুক্ৰ তৰা বুলিও কোৱা থাকে তো মন কৰিব শুক্ৰ তৰা বুলি আমি সাধাৰণতে কাক জানো
আমাৰ ভেনাছক জানো ঠিক আছে এইটো হল শুক্ৰ গ্ৰহ এটোক আমি মৰ্নিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি কোৱা হয় মন কৰিব মৰ্নিং ষ্টাৰ বা আমি ইভিনিং ষ্টাৰ বুলি কৰো আমি বুজি পালা কথাটো এতিয়া যদি আমি অপচন নম্বৰ বি লৈ গৈছো স্যাটাৰ্ণ যেটো হয় স্যাটাৰ্ণক আমি অসমীয়াত শনি গ্ৰহ বুলি কওঁ শনি গ্ৰহটোৰ সাধাৰণতে আপোনালোকে চাব শনি গ্ৰহত এটা মানে গ্ৰহটোৰ চাৰি চাৰি এটা কি থাকে ৰিং থাকে ন ধুনিয়া ৰিং থাকে ইয়াক আমি সাধাৰণতে ৰঙা গ্ৰহ বুলি নকওঁ ঠিক আছে ইয়াত ৰিং পোৱা যায় কোৱেশ্চন নম্বৰ 6 যেটো সি নম্বৰ অপচন দিছে জুপিটাৰক অসমীয়াত কোৱা হয় আমাৰ বৃহস্পতি গ্ৰহটো হৈছে আটাইতকৈ ডাঙৰ যেটো গ্ৰহ লাৰ্জেষ্ট হয় ঠিক আছে লাৰ্জেষ্ট প্লেনেট হয় এটো মন কৰিব আটাইতকৈ ডাঙৰ গ্ৰহ বুলি যদি অপচনত খুদে তেতিয়া আমি অপচনলৈকে যাম সি নম্বৰ অপচনলৈকে এটা অপচন নম্বৰ ডি যেটো দিয়া আছে অপচন নম্বৰ ডি দিয়া আছে মাৰ্চ বুলি মাৰ্চ মানে আমি মাৰ্চক আৰু এটা কি নামেৰে জানো মাৰ্চ আমি অসমীয়াত কি জানো মংগল গ্ৰহ বুলি ঠিক আছে তো মংগল গ্ৰহ যেটো আছে মংগল গ্ৰহটোৰ সাধাৰণতে যেটো কালাৰ হয় এটো কেনেকুৱা হয় আমি সকলোৱে জানো মংগল গ্ৰহৰ কালাৰটো সাধাৰণতে ৰঙা হয় ঠিক আছে ৰঙা হয় তো মংগল গ্ৰহত ৰঙা হোৱাৰ এটা কাৰণ আছে মানে মংগল গ্ৰহত সাধাৰণতে কি আছে আইৰন অক্সাইডৰ পৰিমাণ বহুত আছে তো আইৰন অক্সাইডৰ কাৰণে আমি মংগল গ্ৰহটো কেনেকুৱা দেখো ৰঙা দেখো ঠিক আছে তো মংগল উইল বি দা কারেক্ট আনসার তো মংগল বুলি কোনটো অপচনত আছে অপচন নম্বৰ ডি মাৰ্চ ঠিক আছে বুজি পাইছা কথাটো অপচন নম্বৰ ডি উইল বি দা কারেক্ট আনসার কোৱেশ্চন নম্বৰ 7 দিয়া আছে শব্দৰ গতি আটাইতকৈ ফাস্টেষ্ট কোনটো মিডিয়ামৰ মাজেৰে হ'ব দা সাউন্ড ট্ৰেভেলস ফাস্টেষ্ট ইন হুইচ মিডিয়াম ঠিক আছে তো মাধ্যমটো কোনটো হ'ব এটা আমি এটা কথা মন কৰিব লাগিব এটো আনসাৰ উলাবৰ কাৰণে যে শব্দৰ গতি আটাইতকৈ বেছি কাৰ মাজত হ'ব যাৰ পাৰ্টিকল বিলাকৰ মাজত ডিসটেন্স আটাইতকৈ কম হ'ব হেবিলাক হ'ব আটাইতকৈ ফাস্টেষ্ট মিডিয়াম ঠিক আছে এতিয়া চোৱা তো ওয়াটাৰৰ যেটো মলিকুলস আছে ওয়াটাৰৰ মলিকুলস বিলাকৰ মাজত হঠাৎ আমি গ্যাপ দেখা পাও তাৰ পিছত এয়াৰৰ পাও ভেকুয়ামতো পাও কিন্তু স্টিলত আমি সাধাৰণতে গ্যাপটো একেবাৰে কাঞ্চিত পৰিমাণে পাও ঠিক আছে একেবাৰে কম পৰিমাণে পোৱা যায় তো স্টিল হ'ব ইয়াতে কারেক্ট আনসার বুজি পালা কথাটো তো স্টিলৰ পাৰ্টিকল বিলাক আটাইতকৈ ষ্ট্ৰংলি বাইন্ড হৈ থাকে ঠিক আছে যিবিলাক সাধাৰণতে মেটেল আছে মেটেল বিলাকৰ মাজত সাধাৰণতে আটাইতকৈ ফাস্ট মুভ কৰে সাউন্ড বিলাক ঠিক আছে তো অপশন কোনটো আছে ডি নম্বৰ অপশন তো ডি নম্বৰ অপশন উইল বি দা কারেক্ট আনসার কোয়েশ্চন নম্বৰ 8 আমাক দিয়া আছে হোয়াট ইজ দা ফাংশন অফ রেড ব্লাড সেল ইন হিউম্যান বডি তো আমাৰ বডিত যেটো ৰক্তকণিকা আছে ৰক্তকণিকা বিলাকৰ ভিতৰত সাধাৰণতে আমি কি পাও রেড ব্লাড সেল পাও ঠিক আছে আৰবিসি পাও ডব্লিউবিসি পাও হোয়াইট ব্লাড সেল আৰু প্লেটেলেটস বিলাক পাও ঠিক আছে প্লেটেলেটস বিলাক পাও ইয়াতে সাধাৰণতে আমাক খুদিছে যে কোনটোৱে আমাক কি কৰে রেড ব্লাড সেল বিলাক ফাংশন কৰে কোনটো কামত ফাংশন কৰে ঠিক আছে ইয়াৰ কাম কি হয় রেড ব্লাড সেল বিলাকৰ কাম কি হয় তো প্ৰথম অপশন দি আছে ফাইটিং এগেইনষ্ট ইনফেকশন অপশন বি প্রোডাকশন অ্যান্টিবায়োটিক্স অপশন সি ট্রান্সপোর্টিং অক্সিজেন অপশন ডি ক্লোদিং ব্লাড ঠিক আছে তো সাধাৰণতে যেটো ইনফেকশন আছে ইনফেকশনৰ কাৰণে কাম কৰে আমাৰ ডব্লিউবিসি হোয়াইট ব্লাড সেল বিলাকে সাধাৰণতে ফাইটিং কৰে ইনফেকশনৰ এগেইনষ্ট ঠিক আছে আমাৰ বডিত ধৰ কিবা ইনফেকশন হতো ইনফেকশনটো কিউৰ কৰাৰ কাৰণে আমি ডব্লিউবিসি ইউজ কৰিম তাৰ অপশন নম্বৰ বি দিয়া আছে প্ৰডিউসিং এন্টিবডিজ তো আমাৰ বডিত যেতিয়া কোনো ধৰণৰ বেমাৰ হয় বেমাৰৰ এগেইনষ্টত যুঁজিবলৈ যিখিনি এন্টিবডিজৰ প্ৰয়োজন হয় তো এন্টিবডিজ বিলাক আমাৰ বডিত স্পেশালি কোনে কৰে আমাক এইটো ডব্লিউবিসি কৰে ঠিক আছে তো মই এটা কথা কলো যে বেমাৰৰ কাৰণে যিখিনি ফাইট হয় ডিজিজৰ লগত বা বডিত এন্টিবডি বনাব লাগে কোনো এটা ডিজিজ হলে তো এই দুটা কাম কিহে কৰে তো এ আৰু বি দুটা যেটো অপশন আছে এই দুটা হ'ব হোয়াইট ব্লাড সেলে কৰা আমাৰ কাম ঠিক আছে ইয়াৰ ফাংশন হয় ইয়াৰ কাম হয় সি নম্বৰ অপশনটো দিয়া আছে যে ট্রান্সপোর্টিং অক্সিজেন তো আমাৰ বডিত অক্সিজেনৰ ট্রান্সপোর্টেশন ধৰক আমি যে উশাহত অক্সিজেন লওঁ তো অক্সিজেন খিনি ট্রান্সপোর্টেশনত হেল্প কৰে আৰবিসি মন থাকিব কথাটো তো আৰবিসি হেল্প কৰে আমাৰ অক্সিজেন ট্রান্সপোর্টেশনত আৰু অপশন নম্বৰ ডি যেটো দিয়া আছে প্লেট আমাৰ সাধাৰণতে ব্লাড ক্লোডিং ঠিক আছে তো ক্লোডিং মানে হৈছে যেতিয়া কৰবাত আমাৰ কাটা হাত ধৰক
কাটিলে বা ধৰক ক'ৰবাত আমাক তেজ ওলালে স্কিনৰ পৰা তো তেতিয়া এই তেজখিনি গোট মৰাতে কোনে হেল্প কৰে তো গোট খোৱাতে কোনে হেল্প কৰে গোট খোৱাতে হেল্প কৰে আমাৰ প্লেটেলেটছবিলাকে ঠিক আছে প্লেটেলেটছবিলাকে হেল্প কৰে তো আমাৰ তিনিটা আমাৰ ব্লাডত আমাৰ হেই পাওঁ এই সেলস পাওঁ এই সেলসবিলাকৰ প্লেটেলেটছৰ ফাংচন হৈছে আমাৰ তেজখিনি গোট খোৱাত সহায় কৰে ঠিক আছে তো ইয়াক অসমীয়াত অনুচক্ৰিকা বুলি কোৱা হয় যদি কোনোবাই শুনিছা নামটো চাগে অনুচক্ৰিকা বুলি কোৱা হয় ঠিক আছে তো অপশন কোনটো কাৰেক্ট হ'ব অপশন কাৰেক্ট হ'ব RBC ঠিক আছে অক্সিজেন ট্ৰান্সপোৰ্টেশনত অক্সিজেন মানে অনা নিয়া কৰাতে পৰিবহন কৰাত সহায় কৰে আমাক RBC তো অপশন নম্বৰ C will be the correct answer বুজি পাইছা কথাটো question number 9 ত দিয়া আছে which acid is present in lemon ঠিক আছে তো নেমুত আমি কোনটো এসিড পাওঁ তো নেমুত পোৱা এসিড বিধৰ নাম কি হল তো এসকৰ্বিক যেটো এসিড আছে এসকৰ্বিক এসিডো ভিটামিন সি পোৱা যায় ইয়াতে ভিটামিন সি পোৱা যায় তো ভিটামিন সি হলে কি হয় প্ৰাইমাৰী সোর্স নহয় লেমনৰ প্ৰাইমাৰী সোর্স এসকৰ্বিক এসিড নহয় ঠিক আছে 2 নম্বৰ যেটো অপশন দি আছে ল্যাকটিক এসিডটো সাধাৰণতে মিল্ক প্ৰডাকশনত হেল্প কৰে মিল্ক মানে প্ৰডাক্ট বিলাকত আমি ইউজ পোৱা যায় সাধাৰণতে ঠিক আছে মিল্ক প্ৰডাক্ট বিলাকত পোৱা যায় আৰু অপশন নম্বৰ সি দিয়া আছে সিট্ৰিক এসিডটো সাধাৰণতে পোৱা যায় যিবিলাক টেঙ্গি ফ্ৰুট আছে ঠিক আছে যেনে লেমন হক ঠিক আছে লেমন হক বা লাইম হক তাৰ পিছত আপোনাৰ আৰু কিছুমান আছে অৰেঞ্জেস হক ঠিক আছে অৰেঞ্জেস হক এই বিলাকত পোৱা যায় সিট্ৰিক এসিড আৰু ডি নম্বৰ অপশনত যেটো দিয়া আছে হেতু হৈছে এসিটিক এসিডক আৰু এটা আমি কমন নেম আছে যেটো আমি সাধাৰণতে ঘৰত ইউজ কৰো ভিনেগাৰ বুলি ঠিক আছে ভিনেগাৰ বুলি তো ভিনেগাৰত পোৱা যায় এসিটিক এসিড তো আমাক খুদিছে ইয়াতে লেমন তো সাইট্রিক এসিডটো হ'ব কারেক্ট आंसर তো অপশন নম্বৰ সি উইল বি দা কারেক্ট आंसर question number 10 which vitamin is synthesized in the human body with the help of sunlight তো সূৰ্যৰ পোহৰৰ পৰা কোনটো ভিটামিন আমাৰ বডিত কি হয় সিনথেসাইজ হয় ঠিক আছে তো অপশন কেটা আমি অলৰেডি ডিসকাস কৰি আহিছো অপশন সি যেটো আছে ভিটামিন সি যেটো আছে ভিটামিন সি টো সাধাৰণতে আমি যিবিলাক টেঙা ফ্ৰুট যিবিলাক আছে টেঙা ফ্ৰুট বিলাকত সাধাৰণতে পোৱা যায় ঠিক আছে এটো আমাৰ বডিত সানলাইটত হেই নহয় সিনথেসাইজ নহয় অপশন নম্বৰ ডি ইজ দ্য কারেক্ট आंसर ভিটামিন ডি সাধাৰণতে কি হয় যে আমাৰ স্কিনত যেতে আমি সানলাইটত এক্সপোজড হৈ থাকো তাৰ আল্ট্ৰাভায়োলেট যেটো ভি ৰেডিয়েশন আছে ভি ৰেডিয়েশন তো সানলাইটত কি হয় কনভার্ট কৰে যিবিলাক কোলেস্টেৰল আছে তো কোলেস্টেৰল ডিৰাইভ বিলাক কি কৰে প্ৰসেসৰ কৰাৰ কাৰণে হেল্প কৰে ভিটামিন ডি ঠিক আছে ভিটামিন ডি তো ভিটামিন ডি ইজ দা কারেক্ট आंसर তো বাকি অপশন কেটা হচ্ছে ভিটামিন বি যেটো আছে ভিটামিন বি টো সাধাৰণতে আমাৰ কি কৰা হয় আমাৰ যিবিলাক ফুড আছে হিউম্যান বডি যিবিলাক সিনথেসাইজ লাইক মাস্ট অবটেইন ফ্ৰম দা ফুড ওকে তো ফুডৰ পৰা আমি তো পাও এটো ঠিক আছে আৰু ভিটামিন এ যেটো আছে ভিটামিন এ আমি অবটেইন কৰো আমাৰ ডায়েটৰ পৰা লাইক যিবিলাক এনিমেল সোর্স অফ আমাৰ প্ৰটিনস আছে ঠিক আছে হেবিলাকৰ পৰা আমি লাইক কি কৰো আমি সিনথেসাইজ কৰো আমাৰ বডি বিলাকে সানলাইটৰ লগত ভিটামিন এ কোন ধৰণৰ ৰিলেটেড নহয় তো ভিটামিন ডি কোনটো অপশন আছে ভিটামিন ডি আছে অপশন নম্বৰ বি ওকে তো অপশন বি উইল বি দা কারেক্ট आंसर question number 11 the primary function of chlorophyll in plant তো ক্লোরোফিল যদি আমি চাবলৈ যাও ক্লোরোফিল হৈছে অসমত আমি কি বুলি কও পত্ৰহৰিত বুলি কোৱা হয় ঠিক আছে পত্ৰহৰিত বুলি কোৱা হয় তো পত্ৰহৰিতৰ কাম কি মেইন যেটো ফাংশন হয় হেতু কি হয় ঠিক আছে টু প্রোভাইড স্ট্রাকচারাল সাপোর্ট ইন প্লান্টক কি দিয়া বুলি কোৱা হৈছে ইয়াতে স্ট্রাকচারাল সাপোর্ট দিয়া বুলি কোৱা হৈছে তো মানে কি হয় যে ক্লোরোফিল যেটো হয় ক্লোরোফিলৰ মেইন ফাংশন হৈছে ফুড প্ৰডাকশনৰ কাৰণে ইউজ হয় ঠিক আছে ফুড প্ৰডাকশনৰ কাৰণে ইউজ কৰে তো ফুড প্ৰডাকশনৰ কাৰণে ইউজ কৰা হয় এতিয়া চাবো যে সানলাইটত আমি জানো যে প্লান্ট এটাই সাধাৰণতে কি কৰে যে প্লান্ট এটাই সাধাৰণতে যিখিনি ইয়াৰ ফুড প্ৰডাকশন আছে এটো ডে টাইমত কৰে ঠিক আছে ডে টাইমত ৰুটছৰ পৰা কি কৰে যে মিনাৰেলস খিনি লাইক ওয়াটাৰ হক বা যিখিনি মিনাৰেলস আছে মিনাৰেলস খিনি কি কৰে এবজর্ব কৰে লৈ কিনে কি কৰে এটো প্লান্টৰ লিফত পঠাই দিয়ে ঠিক আছে প্লান্টৰ যেটো লিফ আছে বা যত গ্ৰীন কালাৰড আছে ঠিক আছে মানে গ্ৰীন পিগমেন্ট যিখিনি আমি কও তো গ্ৰীন পিগমেন্ট যত আছে তালৈকে পঠাই দিয়ে আৰু ইয়াতে কি কৰা হয় ফুড খিনি
প্ৰডাকশ্যন হয় ঠিক আছে ফুড প্ৰডাকশ্যন হয় প্লান্টৰ ফুড প্ৰডাকশ্যন হয় ইয়াতে সাধাৰণতে চাব যে অপশ্যনকেইটা যদি আমি ভালদৰে চাওঁ এবজৰ্ব ৱাটাৰ ফ্ৰম দ্য ছইল তো ৱাটাৰটো সাধাৰণতে এবজৰ্ব নকৰে ৱাটাৰ যিটো প্লান্টৰ যিটো ৱাটাৰ আছে ৱাটাৰখিনি এবজৰ্ব কৰে জাইলেমে ঠিক আছে প্লান্টৰ জাইলেমে ৰুটৰ থ্ৰু দি কৰে হয় না যিটো আমি শিপা বুলি কওঁ শিপাৰ জৰিয়তে কৰে ঠিক আছে টু ট্ৰান্সপৰ্ট নিউট্ৰিয়েন্টছ থ্ৰু দ্য প্লান্ট নিউট্ৰিয়েন্টছো ট্ৰান্সপৰ্টেশ্যন নকৰে টু প্ৰভাইড দ্য ষ্ট্ৰাকচাৰেল ছাপৰ্টো নকৰে তো কি কৰে অকল ই ছানলাইটৰ প্ৰেজেঞ্চত ফটোচিন্থেসিস কৰে ঠিক আছে ফটোচিন্থেসিস ৱৰ্ডটো আমি অলৰেডি পাই আহিছোঁ অসমীয়াত যাক কোৱা হয় সালোক সংশ্লেষণ বুলি সালোক সংশ্লেষণ বুলি সালোক সংশ্লেষণ মানে কি হয় যেটো প্লান্টৰ ফুড প্ৰডাকশ্যনৰ যেটো প্ৰসেস হয় প্ৰসেসটোক আমি সাধাৰণতে কি বুলি জানো সালোক সংশ্লেষণ বুলি জানো ঠিক আছে এটো ইংলিছত কোৱা হয় ফটোচিন্থেসিস বুলি তো এটা কথা মন কৰক ক্লোৰোফিল হৈছে য'ত গ্ৰীন কালাৰ থাকে ঠিক আছে তো গ্ৰীন পিগমেন্ট থাকে তো গ্ৰীন পিগমেন্টটো সাধাৰণতে ইউজ কৰে প্লান্টে ফটোচিন্থেসিস কৰিবলৈ ঠিক আছে এনাৰ্জি প্ৰডাকশ্যন কৰিবলৈ খানা প্ৰস্তুত কৰিবলৈ যেখিনি ফুড লাগে প্লান্ট এটাক জিয়াই থাকিবলৈ সেইখিনি প্ৰডাকশ্যনৰ কাৰণে তো ইয়াতে কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ বি টু ট্ৰেপ সানলাইট এনাৰ্জি ফৰ ফটোচিন্থেসিস তো লিফখিনি কি কৰে বাহিৰৰ পৰা ডে টাইমত সানলাইটখিনি এবজৰ্ব কৰি ফটোচিন্থেসিস কৰাৰ কাৰণে হেল্প কৰে বুজি পাইছা কথাটো ইজি হয় number 12 which of the following is a non-metal that is liquid at room temperature non-metal হ'ব লাগিব আৰু কি হ'ব লাগিব room temperature সাধাৰণতে কি হ'ব লাগিব লিকুইড হ'ব লাগিব লিকুইড মানে যাক আমি কওঁ তৰল বুলি ঠিক আছে তৰল অৱস্থাত থাকিব জুলীয় অৱস্থাত থাকিব লাগিব তো জুলীয় অৱস্থাত কোনটো থাকিব ইয়াতে এটো আমি চাম ঠিক আছে তো ব্ৰমিনো নন মেটেল হয় ক্লোৰিনো নন মেটেল হয় কিন্তু মাৰ্কিউৰি মেটেল হয় ঠিক আছে আৰু আয়োডিনো নন মেটেল হয় ইয়াতে চাব যে ৰুম টেম্পাৰেচাৰ যেটো লিকুইড ষ্টেজত থাকে হেতু হ'ব অপচন নম্বৰ এ ব্ৰমিন ঠিক আছে কিন্তু ইয়াতে এটা বস্তু মন কৰিব যেটো সি নম্বৰ অপচনত দিয়া আছে মাৰ্কিউৰি বুলি দিয়া আছে যেটো মাৰ্কিউৰি সাধাৰণতে এছামিছত কোৱা হয় পাৰা বুলি ঠিক আছে পাৰা বুলি কোৱা হয় এইটো এনেকুৱা এটা মেটেল হয় যেটো সাধাৰণতে ৰুম টেম্পাৰেচাৰত লিকুইড হয় ঠিক আছে ৰুম টেম্পাৰেচাৰত লিকুইড হয় যদি মেটেলৰ কথা সুধে আমাক তেনেহলে অপচন হ'ব পাৰা মাৰ্কিউৰি ওকে আৰু যদি নন মেটেলৰ কথা সুধে লিকুইড ষ্টেটত থকা তেতিয়া হ'ব ব্ৰমিন এই দুটা অপচনত কনফিউজ নাকাব ব্ৰমিন হৈছে নন মেটেল আৰু মাৰ্কিউৰি হৈছে মেটেল এই দুটা বস্তু আমি মন কৰিব লাগিব ঠিক আছে বুজি পাইছা কোৱেশ্চনটো তো অপচন কোনটো কাৰেক্ট হ'ব অপচন নম্বৰ A will be the correct answer because of it is a non-metal. Okay. Question number 13. What is the main component of natural gas? Natural gas or সাধাৰণতে মেইন কম্পোনেন্ট কোনটো হয় মানে ন্যাচারাল গ্যাসত কোনটো তলৰ কোনটো গ্যাস ব্যৱহাৰ কৰা হয় তলৰ ঠিক আছে তো অপচনত দিয়া আছে প্ৰপেন মিথেন ইথেন আৰু বিউটেন ঠিক আছে যদি প্ৰপেন আছে প্ৰপেনো এটা ন্যাচারাল গ্যাস হয় ন্যাচারাল গ্যাস এটা মাইনৰ লাইক কম্পোনেন্ট হয় ঠিক আছে তো প্ৰপেনটো সাধাৰণতে আমি যেটো যাও প্ৰপেনটো সাধাৰণতে ব্যৱহাৰ কৰা হয় লাইক এলপিজি ত ইউজ কৰা হয় ঠিক আছে যেটো আমি ঘৰত ৰন্ধন গ্যাস হিচাপে ব্যৱহাৰ কৰো তাতে ব্যৱহাৰ কৰা হয় ঠিক আছে তো আৰু মিথেন যেটো আছে মিথেনটো হৈছে সাধাৰণতে এটা হাইড্ৰকাৰ্বন হয় ঠিক আছে এটা সিম্পল হাইড্ৰকাৰ্বন হয় য'ত 70% ৰ পৰা আপোনাৰ 90% লৈকে সাধাৰণতে কি থাকে ভলিউমত অকুপাই হৈ থাকে ন্যাচারাল গ্যাস বিলাকত ঠিক আছে আৰু অপচন নম্বৰ সি যেটো দিয়া আছে অপচন নম্বৰ সি দিয়া আছে ইথেন হৈছে সেকেন্ড মোস্ট এটো হাইয়েস্ট হয় আৰু এটো হৈছে সেকেন্ড হাইয়েস্ট ঠিক আছে এটো হৈছে সেকেন্ড হাইয়েস্ট অ্যাবান্ডেন্ট গ্যাস হয় ন্যাচারাল গ্যাসৰ বুজি পাইছা আৰু বিউটেন যেটো আছে বিউটেনৰ সাধাৰণতে কি কৰা হয় এটা কম্পোনেন্ট হয় ন্যাচারাল গ্যাসৰ যেটো পাৰ্ট অফ এলপিজি এটো এলপিজি তে ব্যৱহাৰ কৰা হয় আমাক অপচনত দিছে ন্যাচারাল গ্যাসৰ তো ন্যাচারাল গ্যাসৰ যেটো মেইন কম্পোনেন্ট হ'ব আটাইতকৈ বেছি কৰে 70 to 90% কি থাকে মিথেন থাকে আৰু সেকেন্ড যেটো থাকে সেকেন্ড হাইয়েস্ট থাকে ইথেন ওকে মেইন কম্পোনেন্ট বুলি আমি কোনটো যাম অপচন নম্বৰ বি উইল বি দা কারেক্ট আনসার মিথেন বুজি পালা এটো প্ৰাইমাৰী হয় এটো সেকেন্ডাৰী ঠিক আছে এটো 2 নম্বৰত মানে সেকেন্ড হাইয়েস্ট হয়
বুজি পালা তো বি উইল বি দ্য কারেক্ট আনসার Question number 14. The instrument used to measure atmospheric pressure. তো atmospheric pressure জুখিবলৈ কোনটো ইনস্ট্ৰুমেণ্ট ব্যৱহাৰ কৰা হয় ইনস্ট্ৰুমেণ্টটো কোনটো হয় ঠিক আছে আমি যদি এটা ইনস্ট্ৰুমেণ্ট চাও প্ৰথমটো যেটো এ মিটাৰ আছে এ মিটাৰটো সাধাৰণতে কিহৰ কাৰণে জোখা হয় ইলেক্ট্ৰিক কাৰেন্ট মেজাৰ কৰাৰ কাৰণে ঠিক আছে ইলেক্ট্ৰিক কাৰেন্ট জোখাৰ কাৰণে আমি এ মিটাৰ ব্যৱহাৰ কৰো অপশন নম্বৰ 20 যেটো আছে থাৰ্মোমিটাৰ ব্যৱহাৰ কৰা সাধাৰণতে আমি এটো সকলোৱে জানোই চাগে টেম্পাৰেচাৰ জোখাৰ কাৰণে ইউজ কৰা হয় টেম্পারেচার মেজার করার কারণে ইউজ করা হয় অপশন নাম্বার সি দিয়ে যেটো আছে ব্যারোমিটার সাধাৰণতে ব্যৱহাৰ কৰা হয় সাধাৰণতে এটমস্ফেরিক প্রেসার জুখিবলৈ বুজি পাইছা আৰু হাইড্ৰোমিটাৰ এটো ওয়াটাৰ লগত ৰিলেটেড গমে পাইছা তোমালকে এটো আমি সাধাৰণতে ওয়াটাৰৰ যেটো ৰিলেটিভ ডেন্সিটি আছে ৰিলেটিভ ডেন্সিটি মেজার কৰাৰ কাৰণে আমি ইউজ কৰো ঠিক আছে বুজি পাইছা ৰিলেটিভ ডেন্সিটি ইউজ কৰাৰ কাৰণে ব্যৱহাৰ কৰো তো আমাক এতে অপচনত দিয়া আছে যেটো আমাক এটমস্ফেরিক প্রেসার লাগে ঠিক আছে তো এটমস্ফেরিক প্রেসাৰৰ কাৰণে কোনটো কারেক্ট আনসার হ'ব এটমস্ফেরিক প্রেসাৰৰ কাৰণে ব্যৱহাৰ কৰাব অপশন নাম্বার সি ব্যারোমিটার ইজ দা কারেক্ট আনসার ঠিক আছে Question number 15. Which part of the human eye control the amount of light entering the eye? তো মানুহৰ যেটো চকু আছে তো চকুত সাধাৰণতে পোহৰ যেটো এন্টাৰ কৰে তো পোহৰ এন্টাৰ কৰাটো সাধাৰণতে কন্ট্ৰোল কিহে কৰে ধৰক আপুনি ডাৰ্ক ৰুমৰ পৰা আপুনি যদি একদম বহুত লাইট থকা ৰুমত যায় তেতিয়া চকুটো কি হৈ যায় কিছু সময়ৰ বাবে এন্ধাৰ হৈ যায় হয় না নহয় এন্ধাৰ হৈ যায় তো ইয়াতে আমাৰ চকুত এটা মানে পাৰ্ট আছে চকুৰ গটেটা পাৰ্টৰ অপচন দিয়া আছে তো এটা পাৰ্টে কি কৰে সাইজটো কন্ট্ৰোল কৰে যাতে ডার্ক রুমৰ পৰা লাইট ৰুমত গলে এটা পিপলৰ সাইজটো সাধাৰণতে কি হৈ যায় সৰু হৈ যায় ঠিক আছে তো এইটো কন্ট্ৰোল কিহে কৰে তো অপশন কিটা যদি আমি ভালদৰে চাও প্ৰথমটো যেটো অপশন দি আছে হেতু হৈছে লেন্স ঠিক আছে তো লেন্সে কোনো ধৰণৰ আমাৰ তেনেকুৱা ফাংচন নকৰে কৰ্নিয়াও নকৰে ৰেটিনাও নকৰে তো কোনে কৰে হেইটো কৰে আমাৰ চকুৰ আইৰিসে ঠিক আছে তো অপশন নম্বৰ ডি উইল বি দা কারেক্ট আনসার